নমস্কাৰ, মোৰ নাম মিছ সানে ইলমিনা। মোৰ গাঁৱৰ নাম হৈছে পৰমাইবিটি। মই আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা পঢ়ি আহিছোঁ। মই সোণাই একাডেমীত HSC ফাৰ্ষ্ট ইয়াৰৰ কোচিং কৰিবলৈ আহিছোঁ। কোচিংটো মই ছায়েন্সৰ ওপৰত কৰিবলৈ আহিছোঁ, কিয়নো মোৰ আশা ছায়েন্সত পঢ়িবলৈ। কিন্তু ইয়াত আহি মই বহুতো কথা জানিব পাৰিছোঁ, কিয়নো আমি আগৰ স্কুলত যিটোত পঢ়ি আহিছিলোঁ সেইটোত আমি ভালদৰে কনচেপ্ট ক্লিয়াৰ কৰা নাছিলোঁ, যাৰ ফলত আমাৰ ছায়েন্সত বহুতো অসুবিধা ৰৈ গৈছিল। বিশেষকৈ ফিজিক্স কেমেষ্ট্ৰি পাৰ্টকেইটা আমি ভালদৰে বুজি পোৱা নাছিলোঁ যে এইটো কি হয়। বিশেষকৈ বায়'লজি কাক বোলে সেইটোৱে আমি গম পোৱা নাছিলোঁ। কিন্তু ইয়াত অহাৰ পিছত মুকুলমণি ছাৰে যিদিনা ফাৰ্ষ্ট ক্লাছটো আমাক ল'লে, তেতিয়া গম পালোঁ বায়'লজি ইমান ইণ্টাৰেষ্ট ছাবজেক্ট নে, আমি এইটোক চাই ইমান ভয় খাইছিলোঁ নে। এতিয়া আমাৰ তাত লাগিছে যে আমি পাৰিম, কিয়নো আমাক ফিজিক্সৰ টিচাৰ সিদ্দিক ছাৰেও আমাক ফিজিক্সৰ টাইপছবিলাক ইমান ভালদৰে দিছে যে আমাৰ মনৰ পৰা এৰাই নাযায়, থাকি যায়। বিশেষকৈ মোৰ ফিজিক্সৰ বহুত বস্তুকেইটা মোৰ মনতেই নাথাকিছিল। কিন্তু ইয়াত অহাৰ পিছত যেতিয়া সিদ্দিক ছাৰে আমাক প্ৰেক্টিকেলি অঁকাই কনচেপ্টটো ক্লিয়াৰ কৰি দিছে, এতিয়া মোৰ মনত বহুত কেইটা ৰৈ যায়। আৰু বিশেষকৈ আমাক জেমিম মেমে কেমিষ্ট্ৰিৰ যিখিনি আমাক কনচেপ্টটো দিছে, মই তাৰ পৰা বহুত সুখী হৈছোঁ, বহুত আনন্দিত হৈছোঁ। তাৰপিছত আমাক ক্লাছটো ল'লে ৰাজীৱ বৰা ছাৰে, কিয়নো ছাৰে আমাক ফটোচিনথেচিছৰ বিষয়ে যিটো আমাক কনচেপ্টটো দিছে সেইখিনিত মই বহুত সন্তুষ্ট হৈছোঁ, কিয়নো মোৰ তাত সেই পাঠটো বহুত ভাল লাগিছে পঢ়ি সেইদিনাৰ ক্লাছটো। আৰু মোৰ মনত হেঁপাহ আহিছে যে নহয়, মই নীটত পাৰিমেই, কিয় নোৱাৰিম, 100% পাৰিম। এনেকুৱা টিচিং ছাৰসকল থাকোঁতে আমি কিয় নোৱাৰিম, পাৰিম। সেইকাৰণে মই সকলোকে ক'ব বিচাৰোঁ যে যদি আমাৰ নীটত পোৱাৰ ইচ্ছা আছে, সোণাই একাডেমীত আহি এডমিশ্যন লওক, কিয়নো সোণাই একাডেমীত আমাক অসমীয়া মিডিয়ামৰ বুলি ইগন'ৰ নকৰে। কিয়নো মই আগতে ভয় পাইছিলোঁ যে আমি আছামিজ মিডিয়ামৰ পৰা পঢ়ি গৈ আছোঁ, আমাক চাগে কলেজত গ'লে ইগন'ৰ কৰিব, কিয়নো আমি ইংলিছ ইমান নাজানো। কিন্তু সোণাই একাডেমীত অহাৰ পিছত আমাক আছামিজ মিডিয়াম বুলি সিহঁতে ইগন'ৰ কৰা নাই, আৰু আমাক ইংলিছ কোৱাৰ লগতে অসমীয়াৰেও বুজাই দিছে, যাৰ ফলত আমি ভালদৰে বুজি পাইছোঁ আৰু আমাৰ মনৰ পৰা ভয় পাপটো এৰাই গৈছে। আৰু প্ৰিন্সিপাল ছাৰেও যি আমাক গাইডটো দিয়ে সেইটোত মই বহুত সন্তুষ্ট। সেইকাৰণে মই সোণাই একাডেমীত মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। থেংক ইউ ছ' মাছ।